ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অৱশেষত দাখিল মন্ত্ৰী গোটৰ প্ৰতিবেদন। প্ৰতিবেদনখন সদনত দাখিল কৰিল। সুদীৰ্ঘ দিনৰ আন্দোলনৰ অন্তত এয়া এক ভাল খবৰ যদিও আশ্বস্ত হোৱা নাই জনগোষ্ঠীকেইটাক প্ৰতিনিধিত্ব কৰা একাংশ দল সংগঠন। মন্ত্ৰী গোটৰ প্ৰতিবেদনে ইমান দিনে ঐক্যবদ্ধভাৱে এক হৈ জীয়াই থকা একোটা জনগোষ্ঠীক ভাগ ভাগ কৰিব নেকি সেই প্ৰশ্ন উদয় হৈছে বহুতৰে মনত। চাহ জনগোষ্ঠীৰ কথাই ধৰক, প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে চাহ জনগোষ্ঠীৰ ৩৫টাকৈ উপজাতি এতিয়াও ৰাজ্যিক OBCৰ তালিকাভুক্ত হোৱা নাই। প্ৰতিবেদনত প্ৰস্তাৱ ৩৫ উপজাতিক শীঘ্ৰেই OBCৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক যাতে ভৱিষ্যতে তেওঁলোকক ST বা SCৰ মৰ্যাদা দিয়াৰ প্ৰক্ৰিয়া আগবঢ়াই নিব পাৰি। চাহ জনগোষ্ঠীৰ সম্বন্ধীয় যিটো বিষয় দেখিছোঁ তাত কোনো স্পষ্ট উল্লেখ নাই যে কেইটা জাতিক আচলতে বৰ্তমান চৰকাৰে প্ৰতিবেদনত উল্লেখ কৰিব কেইটা জাতিক আচলতে জনজাতিকৰণৰ প্ৰক্ৰিয়াত আগবঢ়াব। এই কথাটো প্ৰথমতে স্পষ্ট নহয়। পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত দেখা যায় তো নেশ্যনেল লেভেলত আচলতে এই কথাটো কোনো স্পষ্টতা নাই। একমাত্ৰ ৰাজ্যিক ভিত্তিত যিখিনি আমি অসম চৰকাৰৰ অন্তৰ্গত যিখিনি আমাৰ ৰিপ্ৰেজেণ্টেশ্যন আছে বা আসন সংৰক্ষণ আছে এইখিনি থাকিব। এই কথাটো হ'ল কি আমি জনজাতিকৰণটো যেতিয়া পাম নেশ্যনেল লেভেলতো আমাৰ ৰিপ্ৰেজেণ্টেশ্যনটো আচলতে প্ৰয়োজনীয়তা আছে। ৰাজনীতিকভাৱে বা শিক্ষা ক্ষেত্ৰত চাকৰি বাকৰি ক্ষেত্ৰত আসন সংৰক্ষণৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। জাতিটো যদি দুভাগত বিভক্ত হয় কেইটামান জাতিহে বা আচলতে পাব আৰু বাকীখিনি যদি থাকি যায় তেতিয়াহ'লে চাহ জনগোষ্ঠী বুলি যিটো বৃহৎ এটা জনগোষ্ঠীৰ মাজত ঐক্যতা এটা আছে আৰু ইমান 200 বছৰ দিন ধৰি একে কলা কৃষ্টি সংস্কৃতি ভাষাৰে আৰু একে অৰ্থনৈতিক সামাজিক অৱস্থাৰে তেওঁলোকে যদি একেলগে আমি বসবাস কৰি আছোঁ তেনেস্থলত যিটো যিটো খণ্ড বিখণ্ড হোৱাৰ যিটো প্ৰক্ৰিয়া আমি দেখিছোঁ এই ক্ষেত্ৰত আমি অকণমান শংকিত আৰু সেইকাৰণে আমি স্পষ্ট হ'ব বিচাৰিছোঁ চৰকাৰৰ পৰা যে এই আমি যিটো দাবী জনাইছিলোঁ যে জনজাতিকৰণৰ প্ৰক্ৰিয়াত সামগ্ৰিকভাৱে গোটেই জনগোষ্ঠীকেইটাক আমাৰ চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত সকলোকে দিয়া কৰা ক্ষেত্ৰত কিন্তু প্ৰতিবেদনত স্পষ্ট উল্লেখ নথকাৰ বাবে আমি অলপ চিন্তা কৰিব লগা হৈছে। আৰু চাবুৱাৰ এইসকল মটক জনগোষ্ঠীয় সংগঠনৰ নেতাই এসময়ত চম্ভালিছিল জনজাতিকৰণৰ আন্দোলন। এতিয়া তেওঁলোকৰ দাবী মিঠা খোৱাৰ পৰিৱেশ অহা নাই, উৎসাহিত হোৱাৰো কাৰণ নাই। নিৰ্বাচনৰ পূৰ্বে বহু চৰকাৰে এইদৰেই প্ৰলোভন দিছিল। চৰকাৰ মই এতিয়ালৈকে সম্পূৰ্ণ আস্থা ৰাখিব পৰা অৱস্থাত মই নাই মোৰ ব্যক্তিগতভাৱে। আৰু ৰাইজেও এই কথাটো ইমান 100% উৎসাহিত হৈ থকা কোনো কাৰণেই থাকিব নাই। বৰ্তমানৰ চৰকাৰখনে যি জনজাতিকৰণৰ দাবীটো যিমান কৰিম বুলি মৌখিকভাৱে তালফাল লগাই আছে সিমান কৰিছে বুলি মোৰ অনুভৱ হোৱা নাই। নিৰ্বাচনী এটা টুপ এটা অনুভৱ হৈছে। এইটো পৰম্পৰাগত নীতিলৈ ৰূপান্তৰিত হৈছে। আগতেও পূৰ্বতে বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি তেখেতলোকে ইলেকশ্যনৰ মেনিফেষ্টত এইটো প্ৰদান কৰিছিল। আৰু জনজাতিকৰণ নোহোৱালৈকে যিকেইখন আমাৰ স্বায়ত্তশাসন উন্নয়ন পৰিষদ আছে জনগোষ্ঠীটোৰ বিকাশৰ কাৰণে উপযুক্ত পুঁজি প্ৰদান কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলহে হৈছে। এই প্ৰতিবেদন দিল্লী পাবগৈ। তাৰ পিছতো পৰি ৰৈছে এটা দীঘলীয়া প্ৰক্ৰিয়া। ST ভেলী সাংবিধানিক কেতিয়া হ'ব সেইলৈও দীঘলীয়া হ'ব পাৰে অপেক্ষা। জাতিৰ বেলিৰ মাৰ যোৱাৰ এই গভীৰ সংকটৰ সময়ত জনজাতিকৰণ হৈছে আমাৰ ভৱিষ্যত দিনৰ জীয়াই থকাৰ মূল দলিল। আৰু এই জনজাতিকৰণৰ বিষয়টোক এধাপ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যোৱাকালি মন্ত্ৰী গোটৰ যি প্ৰতিবেদন দাখিল কৰিলে তাৰলৈ আমি যথেষ্ট আশাবাদী। আৰু এই আশাবাদীয়ে নহয়, আৰু এই ক্ষেত্ৰত আমি এটা ক'ব বিচাৰিম যে এইখন চৰকাৰে পূৰ্ব চৰকাৰ তুলনাত কিছু ব্যক্তিক্ৰমী ৰূপত এই কাৰ্যসূচী আমাৰ যি জনজাতিকৰণৰ বিষয়টো আগবঢ়াই লৈ গৈছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ সমান্তৰালকৈ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ পিছৰ পৰ্যায়ত তেওঁৰ কিন্তু দায়িত্ব বাঢ়িল, কাৰণ এতিয়া এটা প্ৰাৰম্ভিক পৰ্যায় আগবাঢ়িছে আৰু ইয়াৰ সমান্তৰালকৈ ইয়াৰ পিছৰ যিখিনি ব্যৱস্থাৱলী আছে যি কাৰ্যক্ৰমণিকা আছে এইখিনি ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি ক্ষিপ্ৰতাৰে অৰ্থাৎ আমাৰ নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু আমাক জনজাতিকৰণ দিব লাগিব। আমি ইতিমধ্যে এই মটক জনগোষ্ঠীৰ ৰাইজে আমি ভৈয়ামৰ লোক হয়, মটক মৰাণসকলে আমি জনগোষ্ঠীৰ বাসিন্দাৰ লোক হয়। আমাক কিন্তু আমি আদিম যুগৰ ভূমিপত্ৰ আমাক কিন্তু আমি জনগোষ্ঠীৰ আমি জনজাতি, কিন্তু আমাক এতিয়া যি সংবিধানৰ স্বীকৃতিটো আমাক প্ৰয়োজন আছে, আমাক দিব লাগে। কিন্তু এতিয়া যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনখন সঁচা হ'ব লাগে। আমাক আগন্তুক যি ইলেকশ্যন আহি আছে 2026-ত 15 ফেব্ৰুৱাৰী আগে যাতে আমাক এইটো
আমাক যাতে এই প্ৰতিবেদনখন যে কাৰ্যকৰী ৰূপত আমাক পৰিণত হ'ব লাগে। 2026 নিৰ্বাচনৰ পূৰ্বে তেন্তে জনজাতিকৰণ সম্ভৱ হ'ব জানো? যদি নহয় কি হ'ব আন্দোলনকাৰীৰ ভৱিষ্যৎ কাৰ্যপন্থা? জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া একচুৱেলি বহুত আগতে হ'ব লাগিছিল। আমি জনজাতিকৰণৰ পোৱাৰ আমি যি বৈশিষ্ট্য মৰাণ মটকৰ আমাৰ যিখিনি বৈশিষ্ট্য সম্পূৰ্ণ আছে, কিন্তু আমি বৰ্তমান আমাক সাংবিধানিক যি আমাৰ স্বীকৃতি, সেই স্বীকৃতিহে একচুৱেলি আমাক এই দিবলৈ এতিয়া প্ৰতিবেদনখনত হৈছে। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিম অসম চৰকাৰকো, আৰু লগতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। আমি বহুদিনীয়া এটা আন্দোলন মটক জনগোষ্ঠীৰ নেতৃত্ব লৈ কিনে সদস্য মটক যুৱ ছাত্ৰ সন্মিলনে 1940 চনৰ পৰা যি অবিৰতভাৱে সংগ্ৰামখন চলি আহিছিলে, বিৰোধীয়ে কেৱল মাত্ৰ বিৰোধ কৰিব লাগে বাবে বিৰোধ কৰি এই জনগোষ্ঠীসকলৰ যি আত্মপ্ৰতিষ্ঠাৰ যি স্বাভিমান ৰক্ষাৰ যি সংগ্ৰাম, এই সংগ্ৰামখনক মই ভাবোঁ ভেঙুচালি কৰিছে। এই সংগ্ৰামখনক বিৰোধীয়ে ভেঙুচালি কৰিব নালাগে। অৱশ্যে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ পিছৰে পৰা লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট আদি জিলাত বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ। ফটকা ফুটাই নাচি বাগি আনন্দ উল্লাসত মত্ত 6 জনগোষ্ঠীৰ লোকসকল। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম। প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ।